আপুনি নতুনকৈ বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে তেন্তে আপোনাৰ বাবে আহিছে এটা অতিকে জৰুৰী খবৰ। যিসকল লোকে নতুনকৈ বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এতিয়াৰে পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব। পৰিবহণ বিভাগে 1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য কৰিব কেইটামান নতুন নিয়ম। কি নতুন নিয়ম প্ৰযোজ্য হ'ব নতুনকৈ ক্ৰয় কৰা বাহনৰ ক্ষেত্ৰত সবিস্তাৰে লৈ আহিছোঁ আপোনালোকৰ বাবে। মই জনাইছোঁ যে আপুনি নতুনকৈ বাহন কিনাৰ কথা ভাবিছে নেকি? নতুনকৈ বাহন ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহিছে এটা জৰুৰী খবৰ। 1 আগষ্টৰ পৰা যান বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম। আৰু নতুনকৈ ক্ৰয় কৰা বাহনৰ নম্বৰ প্লেটত লিখিব লাগিব AS01GA। আৰু পৰিবহণ বিভাগৰ লক্ষ্য যে মেৰা ভাৰত মহান শ্লোগানেৰে স্বদেশ প্ৰেম উদ্বুদ্ধ কৰা। আৰু নম্বৰ প্লেটত লিখা GA সূচাব গুৱাহাটী অসম। আৰু 1 আগষ্টৰ পৰা কামৰূপ মহানগৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। আমি পুনৰবাৰ জনাইছোঁ যিসকল লোকে নতুনকৈ বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে অতিকে জৰুৰী খবৰ আহি পৰিছে। নতুন নিয়ম প্ৰযোজ্য হ'ব 1 আগষ্টৰ পৰা। আৰু নতুনকৈ ক্ৰয় কৰা বাহনৰ নম্বৰ প্লেটত লিখিব লাগিব AS01GA আৰু GA সূচাব গুৱাহাটী অসম। আৰু পৰিবহণ বিভাগৰ লক্ষ্য মেৰা ভাৰত মহান শ্লোগানেৰে স্বদেশ প্ৰেম উদ্বুদ্ধ কৰা। আৰু AS01GA লিখিব লাগিব নতুনকৈ ক্ৰয় কৰা বাহনত লিখিব লাগিব AS01GA আৰু GA সূচাব গুৱাহাটী অসম। 1 আগষ্টৰ পৰা কামৰূপ মহানগৰত প্ৰযোজ্য হ'ব নতুন নিয়ম। কামৰূপ মহানগৰবাসীৰ বাবে এটা জৰুৰী খবৰ। যিসকল লোকে কামৰূপ মহানগৰত নতুনকৈ বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে পৰিবহণ বিভাগে 1 আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ নতুন নিয়মৰ ঘোষণা কৰিছে। আৰু নতুন নিয়ম অনুসৰি নতুনকৈ ক্ৰয় কৰা বাহনৰ নম্বৰ প্লেটত লিখিব লাগিব AS01GA। আৰু পৰিবহণ বিভাগে এই কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু 1 আগষ্টৰ পৰা যিসকল লোকে নতুনকৈ বাহন ক্ৰয় কৰে তেওঁলোকৰ বাহনখনৰ নম্বৰ প্লেটত লিখিব লাগিব AS01GA। GA সূচাব গুৱাহাটী অসম। আৰু কামৰূপ মহানগৰত 1 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম।